হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো বৰ্তমান ভালেই। আজি আমি গোটেইখিনি আহিছোঁ বৰদোৱালৈ, কাৰণ মোৰ শাহুমা আহিছে আমাৰ ঘৰত। আৰু শাহুমা যিহেতু প্ৰথমবাৰ আহিছে আমাৰ ঘৰলৈ, গতিকে মাক অকণমান ফুৰাম বুলি পেলাই লৈ গ'লোঁ আমি। আৰু বৰদোৱাতে মোৰ মাহী আৰু জেঠাই ঘৰ হয়। প্ৰথমতে আমি মাহীহঁতৰ ঘৰত সোমালোঁ, আগদিনা গৈছিলোঁ আচলতে। তাৰ পিছদিনাখন আমি গ'লোঁ বৰদোৱালৈ, যিহেতু আমাৰ গুৰুজনাৰ জন্মস্থান বৰদোৱা, গতিকে মাক বৰদোৱাখন দেখুৱাই দিওঁ বুলি। আৰু আহি আমি ফাৰ্ষ্টে পালোঁহি দৌল মন্দিৰতে আমি প্ৰথমতে সোমালোঁ। এয়া দৌল মন্দিৰ, আমি সোমাই আহিলোঁ দৌল মন্দিৰত। আৰু আমাৰ লগত আহিছে মাহী, আৰু এইপিনে মাহীৰ ছোৱালী, এইফালে মা আৰু জেঠাইৰ ছোৱালীও আহিছে। জেঠাইৰ ছোৱালীজনী কেঁচুৱাটোৰ কাৰণে, অকণমানিজনীৰ কাৰণে গৰমতে তাই ক'লে কি নাযাওঁ, আমি আহিয়ে থকা হয়, তোমালোকে যোৱা বুলি ক'লে। গতিকে আমিখিনি আহিলোঁ, আৰু আমাৰ এখেত আৰু মা বাহিৰতে বহি আছে, অহা নাই। আৰু এইফালে এয়া দেখিছে নহয়, দৌল মন্দিৰৰ ভিতৰত এয়া প্ৰসংগ কৰি আছে, যিহেতু দুপৰীয়া টাইম হৈছিলে আমি যাওঁতে। আৰু বহুত গৰম জানেনে, মানে সাংঘাতিক গৰম। এইপিনে এয়া জেঠাই নাতিনীয়েক হয়, এইপিনে জেঠাই ছোৱালী, ভণ্টি আৰু তাইৰ ছোৱালী। আৰু আমি দৌল মন্দিৰৰ পৰা গ'লোঁ কীৰ্তন ঘৰলৈ, আৰু আহি আমি এয়া কীৰ্তন ঘৰ পালোঁহি। আৰু আপোনালোকে সকলোৱে জানে বৰদোৱাখন নতুনকৈ সজাই তোলা হৈছে, গতিকে এয়া নৱনিৰ্মিত বৰদোৱা। আৰু বৰদোৱাৰ আগতেও মই ভিডিঅ' বনাইছোঁ, যদি আপোনালোকে আগৰ ভিডিঅ' মই চোৱা নাই, মই এই ভিডিঅ'ৰ তলতে ডেছক্ৰিপশ্যনত লিংকটো মই দি দিম, আপোনালোকে চাব পাৰিব। আৰু এয়া আমি এটা এটাকৈ মাক সকলোবোৰ দেখুৱাই আছোঁ। আৰু এয়া চাওকচোন, আমি যোৱা অকণমান কীৰ্তন ঘৰলৈ দেৰি হ'ল, যিহেতু আমি দৌল মন্দিৰত সোমাই পেলাই আমি কীৰ্তন ঘৰলৈ গৈছিলোঁ, গতিকে তাত নাম প্ৰসংগ কৰা অলৰেডি শেষ হৈছিলে। আৰু আমি তাৰ পৰা গ'লোঁ আমি হাতীপুখুৰী পাৰলৈ। হাতীপুখুৰী পাৰত গৈ ইমানেই ভাল লাগিলে নহয়, চাওকচোন মাছখিনি কিমান ধুনীয়াকৈ লাইন পাতি চৰি আছে সকলো মাছ। আৰু আমি তাৰ পৰা গ'লোঁ আমাৰ গুৰুজনাৰ ব্যৱহৃত নাটটো দেখুৱাবৰ কাৰণে মাক। গতিকে তাত কোৱা হয় যে নাটটোত কিবা এটা যদি বিচৰা যায় মনৰ আশা পূৰণ হয় বুলি, গতিকে মায়েও তেনেকৈ কিবা এটা বিচাৰিলে, আমি সকলোৱে তেনেকৈ সেৱা কৰিলোঁ। আৰু এইপিনে দেখিছে নহয়, ভক্তৰ ইমান সমাগম হৈছে, চাওকচোন। আৰু আমি এতিয়া আহি আছোঁ আকাশী গংগাৰ পাৰলৈ। ভাবিছোঁ অকণমান গংগা পাৰতে বহি দিওঁ বুলি, ইমান গৰম নহয়, গংগা পাৰটোত মানে বতাহ মাৰি আছে যিহেতু, তাতে ভাবিছোঁ অকণমান বহি দিওঁ অলপ টাইম। আৰু এইফালে মায়ে প্ৰসাদ লৈ আহিছিলে, মা আৰু এখেতৰ কাৰণে। এয়া মায়ে দি আছে প্ৰসাদ তেওঁলোকক। আৰু গংগাৰ আপোনালোকৰ সিটো ছাইডে, গংগাৰ যিটো আপোনালোকে দেখি আছে আকাশী গংগাখনৰ সিটো পাৰে নতুনকৈ আকৌ প্ৰজেক্ট বনাই আছে, সেইখিনি তেতিয়া সোমাব দিয়া নাই। যদি কেতিয়াবা আকৌ যোৱা হয় তেতিয়া মই বনাম ভিডিঅ', আপোনালোকে তেতিয়া চাব পাৰিব। সেই সিটো ছাইডত বনাই থকা হৈছে। আৰু এইফালে আমি এয়া গংগাৰ অকণমান পানী লৈ নিজকে শুদ্ধ কৰি ল'লোঁ, চাওকচোন। আৰু এই আকাশী গংগাত বহুত ডাঙৰ ডাঙৰ মাছ আৰু কাছ আছে। আৰু ইয়াত আপোনালোকে আহিলে মুড়ি দিব পাৰিব। মুড়ি দিলে মানে ইয়াত গোটেই মাছ আৰু কাছখিনি উঠি আহে খাবৰ কাৰণে, বহুত ভাল লাগে দেখি পেলাই। আৰু এনেদৰে আমি লগত মুড়ি তেনেকৈ লৈ অহা নাছিলোঁ, গতিকে এয়া বেলেগে দিছে, ময়ো তেনেকৈ চাই আছোঁ আৰু আহি পেলাই। আৰু এইফালে এয়া নতুনকৈ এয়া গংগাৰ পাৰটোত ধুনীয়াকৈ বান্ধি দিছে। আৰু এইফালে আমাৰ টিকলিজনী দেখিছেনে, কি মৰম লগা হাঁহি তাই। আৰু মায়ে এনেদৰে ঘৰৰ সকলোৰে কাৰণে গংগাৰ পানী বটলত ভৰাই লৈ গৈছে। আৰু যোৱাকালি আমি মাহীহঁতৰ ঘৰলৈ আহোঁতে মাক মহামৃত্যুঞ্জয় মন্দিৰ দেখুৱাই আনিছিলোঁ, গতিকে তাত মই ভিডিঅ' কৰা নাছিলোঁ, গতিকে ফটো দুখনমান মই এই ভিডিঅ'ৰ লাষ্টত মই এড কৰি দিম। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।